মৰ্নিং সকলোকে ৰাতিপুৱাৰ পৰা একেবাৰে ধাৰাসাৰ বৰষুণ আৰু আজি কেইদিনমান ধৰি ভালেই বৰষুণ পৰি আছিলে আৰু বহুত বৰষুণ পৰি থকাৰ কাৰণে ভাবিলোঁ এটা ভিডিঅ'কে বনাই লওঁ আৰু বৰষুণো কাৰ ভাল নালাগে আৰু ময়ো দুপৰীয়াৰ সময়ত ধুনীয়াকৈ অকণমান খাজি কাচি লৈ ভাবিলোঁ দুটামান ভিডিঅ'কে বনাওঁ আৰু ধুনীয়াকৈ ভিডিঅ' বনাই উঠি লৈ ৰাতি মই আলু আৰু মাংস বনাইছোঁ যেতিয়াতো ঠাণ্ডাৰ দিন চলি আছে মাংস কাৰণো ভাল নালাগে আৰু এয়া হৈছে পিছদিনাখনৰ ৰাতিপুৱাৰ ভিডিঅ' মই ধুনীয়া গা চা ধুই লৈ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবৰ কাৰণে গাখীৰ চাহ বনাইছোঁ আৰু এফালে ব্ৰেড আৰু বাটাৰ লগাই লৈছোঁ আৰু খাই লৈ ধুনীয়াকৈ ৰাতিপুৱাৰ কাম কাজ আৰম্ভ কৰিলোঁ আৰু এফালে ছোৱালীজনীয়ে কান্দি আছে চাহ খাবৰ কাৰণে আৰু এইফালে মই চিনেমা লগাই দি ফেনৰ তলতে বহি চব্জি কাটি আছোঁ ভাবিলোঁ নেচেৰা আনিছে বহুত দিন পিছত যিহেতু এইবিলাক বস্তু বেছি দিন নাথাকে শুকাই যায় সেয়েহে ভাবিলোঁ আজি এইখিনিকে বনোৱা যাওক আৰু এইফালে বনাইছোঁ চয়াবিনৰ চব্জি আৰু এইফালে ছোৱালীবিলাকে ইমান যে উৎপাত কৰি আছে বালিচ চালিচ আনি পেলাই দিছে আৰু তিনিওজনী কাজিয়া কৰি আছে মানে এজনী হ'ল ওচৰৰে ছোৱালী আৰু কাজিয়া কৰা দেখি এখেতে আম আনি দিলে ইহঁতক খাবলৈ আৰু দুইজনীয়ে কিতাপত হেনো কিবা লিখে বোলে মই ইহঁতক টোপনি মাৰিব কৈ কেনে বাই গৈ মই গ'লোঁ মোৰ কামলৈ আৰু আজি কাম হৈছে এয়া মুৰ্গীৰ ছাল আনিছে আৰু এইবোৰ বাছা কাটা কাম আৰু এইবোৰ যে বাছোতে ইমান বেছি সময় লাগে খোৱাতকৈ মানে বাছোতে যিমান সময় লাগে খোৱাৰ সময়টো তাতকৈ বহুত বেছি কম আচৰিত মানে খাওঁতে যে ইমান সোৱাদ কিন্তু বাছোতেহে কিমান কষ্ট লাগে সেয়া বাচোতা মানুহজনেহে গম পায় আৰু মোৰতো একেবাৰে আঙুলি চাঙুলিৰ বিষ হৈ গৈছে আৰু ধুনীয়াকৈ বাচি মই চাহ বনাই খালোঁ আজিলৈ বাই বাই।